অঞ্চলকৈ স্বাধীনতা দিৱসলৈ মাজত মাথো 2টা দিন আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত যে হৰ ঘৰ তিৰংগা সেই হৰ ঘৰ তিৰংগা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু নগাঁৱতো আজি দেখিবলৈ পোৱা গৈছে নগাঁও নেহৰুবালিৰ পৰা এনেদৰে আজি হৰ ঘৰ তিৰংগা যাত্ৰা সেই হৰ ঘৰ তিৰংগা যাত্ৰা আৰম্ভ কৰিছে নগাঁও আয়ুক্ত আৰু নগাঁও জিলা SP গৰাকীয়ে আৰু লগত সংগত কৰিছে আজি CRPF জোৱানসকল আছে নগাঁও জিলা প্ৰশাসন আছে ইয়াতে দেখিবলৈ পোৱা গৈছে যে পুৱাই দেখিবলৈ পোৱা গ'ল নগাঁও টাউনৰ মাজমজিয়াৰে এনেদৰে যি তিৰংগা যাত্ৰা সেই তিৰংগা যাত্ৰা কৰা পৰিলক্ষিত হৈছে সকলো শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীসকলো আহি উপস্থিত হৈছে ইয়াতে আজি হৰ ঘৰ তিৰংগা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপুনি যদি চাই তেতিয়াহ'লে দেখিব ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্য চৰকাৰ আজি অনুৰোধ জনাইছে যে ঘৰে ঘৰে তিৰংগা পতাকা সেই ঘৰে ঘৰে তিৰংগা পতাকা অনুষ্ঠানটি আজিৰ পৰা নগাঁৱত অনুষ্ঠিত কৰা হৈছে আৰু দেখিবলৈ পাই আছে আপোনালোকে এনেদৰে মহিলাসকল ওলাই আহিছে ঘৰ ঘৰ তিৰংগা অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে সকলো অনুষ্ঠানৰ পৰা এতিয়া অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে মহিলাসকলো ওলাই আহিছে পুৱাই হৰ ঘৰ তিৰংগা অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ বাবে আপুনি যদি চাই তেতিয়া দেখিব যে যি নগাঁও যি কাটিমাৰীস্থিত যি CRPF কেম্প আছে সেই CRPF কেম্পৰ পৰাও দেখিবলৈ পোৱা গ'ল যে CRPF সকল আহিছে আৰু CRPF এনেদৰে দেখিবলৈ প্ৰত্যেক বছৰে তেওঁলোকে আজি হৰ ঘৰ তিৰংগা আজাদী কা অমৃত মহোৎসৱ তেওঁলোকে অনুষ্ঠিত কৰে আৰু 34 বেটেলিয়ানে অনুষ্ঠিত কৰিছে এই অনুষ্ঠানটি আৰু আমি দেখুৱাবলৈ সুখী হৈছোঁ যে সকলো CRPF জোৱান ওলাই আহিছে আমাৰ লগত आज अनुष्ठान के बारे में क्या? तिरंगा हमारे देश का शान है। ये भारत सरकार के द्वारा बहुत अच्छा प्रोग्राम है। इससे हम सभी देशवासी को सीखना चाहिए कि हर एक घर में तिरंगा लगाए और इस तिरंगे के सहारे हम लोग एकजुट मिल कर के काम करें, जिससे हमारी देश की उन्नति और प्रगति होगी। इसलिए हम सभी फोर्स के जवान सारे लोग मिल कर के तिरंगा का यात्रा कर रहे हैं, जिससे कि सभी को एकता बने आपस में। थैंक यू। এনেকৈ দেখিবলৈ পোৱা গৈছে যে হৰ ঘৰ তিৰংগা অনুষ্ঠানতে CRPF জোৱানসকলে আহি অনুষ্ঠিত কৰিছে আৰু মূল সহযোগী আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আপুনি চাই তেতিয়াহ'লে দেখিব যে সকলো অনুষ্ঠানৰ পৰাই আহি উপস্থিত হৈছেহি আৰু এনেদৰে হাতে হাতে যি পতাকা সেই পতাকা লৈ ওলাই আহিছে আমাৰ গৌৰৱৰ যি চিন যে ৰাষ্ট্ৰীয় পতাকা সেই ৰাষ্ট্ৰীয় পতাকা সকলোৰে হাতত দেখিবলৈ পাইছে আৰু আজি লোকসকল সকলো ওলাই আহিছে পুৱাই ওলাই অহা পৰিলক্ষিত হৈছে আৰু আপুনি যদি চাই তেতিয়াহ'লে দেখিব যে সকলো অনুষ্ঠানৰ পৰাই দেখিবলৈ পোৱা গ'ল যে শিক্ষা অনুষ্ঠানকে ধৰি নগাঁও জিলা প্ৰশাসন আৰু নগাঁও যি 34 বেটেলিয়ান দেখিবলৈ পোৱা গ'ল এই যি হৰ ঘৰ তিৰংগা সেই হৰ ঘৰ তিৰংগা ইয়াত তাত অংশগ্ৰহণ কৰা